ৰাজ্যত কেনেধৰণৰ উন্নতি হৈছে প্ৰথমে চাওক এই দৃশ্য খোৱা পানী পাইপ আছে কিন্তু নাই এটুপি বিশুদ্ধ পানী বিশুদ্ধ খোৱা পানী এটুপিৰ বাবে হাহাকাৰ কৰিছে টিয়ক বঙালী গাঁও ৰাইজে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত জল জীৱন মিছনৰ যোগেদি দেশৰ প্ৰতিজন নাগৰিকৰ বাবে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে যি অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছিল সেয়া কাৰ্যত ফুটুকাৰ ফেন হৈ পৰিণত হৈছে সোণাৰী সমষ্টিৰ ভজু পঞ্চায়তৰ অন্তৰ্গত টিয়ক বঙালী গাঁৱত উল্লেখ্য যে চাহ জনজাতি লোকৰ বসতি প্ৰধান গাঁওখনৰ দৰিদ্ৰ কৃষিজীৱী গঞা ৰাইজৰ বাবে জল জীৱন মিছনৰ অধীনত এটা পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য কিছুমাহ পূৰ্বে আৰম্ভ কৰা হৈছিল আঁচনিটোৰ অধীনত পানীৰ ফিল্টাৰ টেংকি আদি নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠাৰ উপৰিও ৰাইজৰ পদূলিয়ে পাইপ স্থাপনৰ কাম হৈছিল কিন্তু আঁচনিৰ কাম মাত্ৰ 20% বাকি থকা অৱস্থাতে নিৰ্মাণ কাৰ্য চলাই থকা ঠিকাদাৰজনে অজ্ঞাত কাৰণত কাম বন্ধ কৰি দিয়ে বৰ্তমান ৰাইজৰ পদূলিয়ে এনেদৰে পানী যোগানৰ পাইপসমূহ ওলাই আছে যদিও এই পাইপসমূহেদি আজি পৰ্যন্ত এটোপালো পানী ওলোৱা নাই ইয়াকে লৈ পঞ্চায়ত নিৰ্বাচনৰ সময়ত এতিয়া স্থানীয় গঞা ৰাইজৰ মাজত ক্ষোভৰ উদ্যোগীকৰণ হোৱা দেখিবলৈ পোৱা গৈছে আহিছে মানে পানী দিয়া নাই পাইপটো পোতা কিমান দিন হ'ল এক বছৰ আপোনালোকে এতিয়া কিহৰ পানী খায় টিউবৱেলৰ পানী খায় টিউবৱেলৰ পানীটো আইৰণ আছে অলপ কি আছে আইৰণ আছে লাগেতো এই কেঁচুৰ ওচৰত টেংকি বহাইছে তাৰ পৰাই আহিব এইটো 2 বছৰ হৈছে এই 2 বছৰে হৈছে নাই পোৱা পানী লাগে হেৰিটো লগাইছে হ'ল 2-3 মাহ মান এতিয়ালৈকে পানী দিয়া নাই আমি দমকলৰ পানী খাবলৈ পৰা নাই আমি এতিয়া পুখুৰীৰ নলাৰ পানী খাই আছোঁ বা হেৰিৰ পানী খাই আছোঁ এনেকৈ লেতেৰা পানী ব্যৱহাৰ কৰি আছোঁ কিন্তু এতিয়ালৈকে আমি এইটো ৱাটাৰ ছাপ্লাই পানীটো পোৱা নাই কিমান দিন হ'ল এইটো পোৱা 6 মাহ মান হ'ল 6 মাহ হ'ব আজিলৈকে পানী পোৱা নাই এতিয়া বঙালী গাঁও ইয়াত না পানী ষ্টাৰ্টেই কৰা নাই কিমান 1 বছৰ লাগি গ'ল 1 বছৰ নাই ৰাজ্যত কেনেধৰণৰ উন্নতি হৈছে প্ৰথমে চাওক এই দৃশ্য খোৱা পানী পাইপ আছে কিন্তু নাই এটুপি বিশুদ্ধ পানী বিশুদ্ধ খোৱা পানী এটুপিৰ বাবে হাহাকাৰ কৰিছে টিয়ক বঙালী গাঁও ৰাইজে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত জল জীৱন মিছনৰ যোগেদি দেশৰ প্ৰতিজন নাগৰিকৰ বাবে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে যি অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছিল সেয়া কাৰ্যত ফুটুকাৰ ফেন হৈ পৰিণত হৈছে সোণাৰী সমষ্টিৰ ভজু পঞ্চায়তৰ অন্তৰ্গত টিয়ক বঙালী গাঁৱত উল্লেখ্য যে চাহ জনজাতি লোকৰ বসতি প্ৰধান গাঁওখনৰ দৰিদ্ৰ কৃষিজীৱী গঞা ৰাইজৰ বাবে জল জীৱন মিছনৰ অধীনত এটা পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য কিছুমাহ পূৰ্বে আৰম্ভ কৰা হৈছিল আঁচনিটোৰ অধীনত পানীৰ ফিল্টাৰ টেংকি আদি নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠাৰ উপৰিও ৰাইজৰ পদূলিয়ে পাইপ স্থাপনৰ কাম হৈছিল কিন্তু আঁচনিৰ কাম মাত্ৰ 20% বাকি থকা অৱস্থাতে নিৰ্মাণ কাৰ্য চলাই থকা ঠিকাদাৰজনে অজ্ঞাত কাৰণত কাম বন্ধ কৰি দিয়ে বৰ্তমান ৰাইজৰ পদূলিয়ে এনেদৰে পানী যোগানৰ পাইপসমূহ ওলাই আছে যদিও এই পাইপসমূহেদি আজি পৰ্যন্ত এটোপালো পানী ওলোৱা নাই ইয়াকে লৈ পঞ্চায়ত নিৰ্বাচনৰ সময়ত এতিয়া স্থানীয় গঞা ৰাইজৰ মাজত ক্ষোভৰ উদ্যোগীকৰণ হোৱা দেখিবলৈ পোৱা গৈছে আহিছে মানে পানী দিয়া নাই পাইপটো পোতা কিমান দিন হ'ল 1 বছৰ আপোনালোকে এতিয়া কিহৰ পানী খায় টিউবৱেলৰ পানী খায় টিউবৱেলৰ পানীটো আইৰণ আছে অলপ কি আছে আইৰণ আছে লাগেতো এই কেঁচুৰ ওচৰত টেংকি বহাইছে তাৰ পৰাই আহিব এইটো 2 বছৰ হৈছে এই 2 বছৰে হৈছে নাই পোৱা পানী লাগে হেৰিটো লগাইছে হ'ল 2-3 মাহ মান এতিয়ালৈকে পানী দিয়া নাই আমি দমকলৰ পানী খাবলৈ পৰা নাই আমি এতিয়া পুখুৰীৰ নলাৰ পানী খাই আছোঁ বা হেৰিৰ পানী খাই আছোঁ এনেকৈ লেতেৰা পানী ব্যৱহাৰ কৰি আছোঁ কিন্তু এতিয়ালৈকে আমি
এইটো ৱাটাৰ ছাপ্লাই পানীটো পোৱা নাই কিমান দিন হ'ল এইটো পোৱা 6 মাহমান হ'ল 6 মাহ হ'ব আজিলৈকে পানী পোৱা নাই পানী পোৱা নাই এতিয়া বঙালী গাঁও অঁ ইয়াত না না পানী ষ্টাৰ্টেই কৰা নাই কিমান হোৱাতে 1 বছৰ লাগি গ'ল 1 বছৰ নাই